কাৰ্গিল যুদ্ধৰ সময়ত মই ফিজিকেলি তাত আছিলোঁ। 99ৰ যুদ্ধ আৰম্ভ হৈছিলে। প্ৰথমবাৰ যুদ্ধৰ প্ৰথমৰ পৰাই মই মে' মাহত ছুটি কাটি গৈছে। এই এনেকুৱা চিটুৱেশ্যনে আছিল। আমাকো ৰিকল কৰিছিলে, আমি গৈছিলোঁ। তেতিয়া মই ছুটীত আহিছিলোঁ। ৰিকল কৰাৰ লগে লগে আমি গৈ পোৱাৰ লগে লগে যেতিয়া JNK শ্ৰীনগৰ ট্ৰেঞ্জিট কেম্পত আছিলোঁ, আমি দেখিছিলোঁ যে হেলিকপ্টাৰত চ'লজাৰ আহিছে, আকৌ হেলিকপ্টাৰ উঠিছে। আমি গমেই পোৱা নাছিলোঁ কি হৈছে চিটুৱেশ্যন। তাৰপিছতে গৈ যেতিয়া মোৰ ৰেজিমেণ্ট পালোগৈ, ৰেজিমেণ্ট তেতিয়া সেই সময়ত মাটাইনত ডিপ্লয়ত আছিলে। মাটাইন বুলি জেগাটুকুৰা আছে JNK, এইটো কি কয় মাস্কো বুলি এখন জেগা আছিলে। তাত মানে আমাৰ তাত আমি আছিলোঁগৈ। আৰু লোৱাৰ লগে লগে সেই সময়ত যুদ্ধটো অলৰেডি আৰম্ভ হৈ গৈছে। আৰু যুদ্ধৰ সময়ত মানে ভাষা নাই। মানে যেতিয়া মানুহৰ ডেড বডি, আমাৰ বুলিয়ে নহয়, একচুৱেলি ডেড বডি ডিফেন্সৰ বুলি মানে ধৰক ইণ্ডিয়ান আৰ্মিও আছে তাত ডেড বডি, পাক আৰ্মিও আছে। আমাৰ ফ্ৰণ্টত তেওঁলোকৰ 12 NLI নৰ্দাৰ্ণ লাইট ইনফেণ্ট্ৰি, 12 নৰ্দাৰ্ণ লাইট ইনফেণ্ট্ৰি আছিলে পাকিস্তানৰ, যাৰ আমাৰ লগত ফ্ৰণ্ট অফ ফাইটিং হৈছিলে। আৰু মোৰ ৰেজিমেণ্টটো 17 জাত, 17 জাত ৰেজিমেণ্ট UP, হাৰিয়ানা, ৰাজস্থানৰ জাত মানে সকলে মানে বিলংছ কৰে। আৰু মই এনেকুৱা এটা ৰেজিমেণ্টত চাকৰি কৰিবলৈ পোৱাৰ সৌভাগ্য হৈছিলোঁ, সৌভাগ্যৱান হৈও। আৰু মই 97ত সোমাই 99ত যুদ্ধ চাকৰি প্ৰথমতে মই যুদ্ধ পাইছিলোঁ। গতিকে মই গৌৰৱে মোক ভাল লাগে, কাৰণ দেশৰ কাৰণে তেজ দিয়া সৌভাগ্য মোৰ হ'ল। মই যুদ্ধৰ সময়ত মোৰ হাতত গুলি লাগিছিলে, বাহুত লাগিছিলে, মুখত লাগিছিলে, ভৰিত লাগিছিলে। মই বহুত মানে হেৰি হৈছিলে। ইভেন মোৰ কাষৰ যিজন চ'লজাৰ আছিলে, তেওঁৰ মাংসৰ টুকুৰা মোৰ গাত ভৰি পৰিছিলে। এটা বৰ বেলেগ চিটুৱেশ্যন এটা আমি ফেচ কৰিছিলোঁ। আৰু কি কয় যুদ্ধৰ পৰিস্থিতি, পৰিৱেশ আচলতে বহুত ভয়াৱহ। এনে ক'ব পাৰে যে যুদ্ধ বিচাৰে, আমি বিচাৰোঁ যুদ্ধ। এইটো মুহূৰ্তত যুদ্ধ লাগে, কাৰণ পাকিস্তানে আমাক ইমানেই হাৰাজ কৰিছে, মানে এনেকুৱা লাগে যেন একেবাৰে খতম হৈ যায়। আৰু যেন দুবাৰ যেন তেওঁলোকে উঠিব, থিয় হ'ব নোৱাৰাকৈ মানে নামো নিচান মিটি যাওক। আমি এতিয়াও বিচাৰোঁ, মোক যদি এটা কয় ৰেজিমেণ্টক, কাৰণ যদি কয় যে হিণ্টছ দিয়ে যে আমাক যদি বিচাৰিছে মানে এবাৰ ফোন কৰক বা এবাৰ কিবা এটা কৰি যে মানে মিডিয়া কভাৰ যেনেকৈ নহওক যে এক্স ছাৰ্ভিচমেনসকল আহিব লাগে। অকল মই বুলিয়ে নহয়, মোৰ যিমানখিনি আমাৰ এক্স ছাৰ্ভিচমেন সকলো আমি যাবলৈ ৰেডি আছোঁ। দেশৰ কাৰণে আমি যিকোনো কাম কৰিবলৈ আছে, কাৰণ আমাৰ তেজ এইবিলাক চিটুৱেশ্যন দেখি এতিয়া যুদ্ধত তেওঁলোকে যিটো পৰিৱেশ দেখিছোঁ, টিভিত দেখিছোঁ, নিউজত দেখিছোঁ, মিডিয়াত দেখিছোঁ, মানে কিবা এনেকুৱা লাগিছে গা নোম পিৰপিৰাই আছে যে এনেকুৱা মই ভাবিছোঁ কেলৈ গুচি আহিলোঁ, মই আকৌ কিয় এইখন যুদ্ধ নাপালোঁ, মানে মই এনেকুৱা লাগিছে। আৰু মই 22 বছৰ কৰিলোঁ। আৰু জুনিয়ৰ কমিশ্যন অফিচাৰ এপইণ্টমেণ্টৰ পৰা মই আহিছোঁ। মই নাইচুদাৰ ৰেংকৰ পৰা আহিছোঁ। আৰু সেয়াই ক'ম, যুদ্ধ মানে যেতিয়া কাষৰ ডেড বডি দেখা পাইছিলোঁ, মানে নিজৰ বন্ধুৰ যেতিয়া শত্ৰুৰ মানেকে মোৰ বন্ধুতে ডেড বডি দেখাইছিলোঁ, নিজকে পাহৰি গৈছিলোঁ। মানে এনেকুৱা লাগিছিলে যেন বদলা ল'ব লাগে। মোৰ বন্ধুৰ মাৰিছে, দেশ মাতৃ জৱানক হিট কৰিছে, তাৰ এলিমেণ্ট এটা জেগাত দুটাক আমি হিট কৰিব লাগে, দুজনক মাৰিব লাগে। এনেকুৱা ধৰণৰ এটা আমি সেই সময়ত গা নোম শিয়ৰি উঠিছিলে। মানে ক'ব নোৱাৰে, মানে এতিয়া আপোনাক ভাষাৰ বুজাব পৰা নাই, কিন্তু সেই মুভমেণ্টটোত আপুনি যদি ফিল কৰিব পাৰিলে হয়, মই সেইটোকে ক'ব বিচাৰিছোঁ। এটা বৰ বেয়া চিটুৱেশ্যন হ'লেও আমি বিচাৰোঁ যুদ্ধ লাগে, কাৰণ বহুত কষ্ট পাই আছোঁ। ইমান বছৰ, অত বছৰে পাকিস্তান লাজ নাইকিয়া তেওঁলোকৰ, কাৰণ অত বছৰে তেওঁলোকে ইমান হাৰাজ কৰিছে। তাতকৈ এবাৰে যুদ্ধ হওক, চব ফিনিছ হৈ যায় বাছ। তেওঁলোকৰ পাকিস্তান নামো নিচা মিটাই দিবলৈ ৰেডি আছোঁ। যদি আমাক বিচাৰে আমি এতিয়াও যাবলৈ ৰেডি আছোঁ। বাছ ইয়াকে ক'লোঁ।